নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰাজ্যৰ লাখ লাখ ৰান্ধনীসকলৰ বাবে ভাল খবৰ, কাৰণ অসম চৰকাৰে আগবঢ়াব বিশেষ দৰমহা লগতে এককালীন সাহায্য। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ অতি মনোযোগেৰে চাই থাকিব আৰু চেনেলত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লাখ লাখ অংগনবাড়ী, সহায়িকা, আশা কৰ্মী আৰু ৰান্ধনীসকলৰ বাবে ভাল খবৰ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব সকলোৰে দৰমহা, লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টা বৃহৎ ঘোষণা। এককালীন সাহায্যও লাভ কৰিব অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল। শীঘ্ৰেই অংগনবাড়ী কৰ্মী সহায়িকাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। ঘৰৰ কাম কাজ, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ বাবেও চৰকাৰে দিব ধন। 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। তাৰ পিছত আৰু আন্দোলন কৰিব নালাগিব, হা, ঠিক হ'ব নহয়? আজি আমাৰ ইয়াত কাৰ্বি আলং জিলাৰ 3070টা অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা আৰু আমাৰ কৰ্মী বাইদেউসকল উপস্থিত আছে। আজি বহু দিনৰ পৰা আমাৰ কাৰ্বি আলঙৰ লগতে অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম, যাতে ঘৰৰ কাম কাজ, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰো সিমানখিনি আমি বৃদ্ধি কৰিম, যাতে আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰো। ভাল হ'বনে বেয়া হ'ব? দৰমহাটো বঢ়াই দিলে ভাল, বেয়া হ'ব নেকি? পিছফালে একো কোৱাই নাই। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। তাৰ পিছত আৰু আন্দোলন কৰিব নালাগিব, হা, ঠিক হ'ব নহয়? হ'বনে নাই? কোনে কোনে দিছপুৰত গৈছিল আন্দোলন কৰিবৰ কাৰণে? হাত দাঙকচোন। এতিয়া কোনেও যোৱা নাই, ইয়াত কোনেও হাত নাদাঙে। বাইদেউ গৈছিলে? কেইদিন গৈছিলে? কেইদিন আন্দোলন কৰিব? কেইদিন গৈছিলে? ঠিক আছে, যি গ'ল গ'ল, বেছি গৈ নাথাকিব। কষ্ট হয় নহয় অহা যোৱা কৰোঁতে, হয়নে নহয়? কষ্ট হয়নে নহয় যাওঁতে আহোঁতে? তাতেতো খোৱা বোৱাটো কষ্ট। অহাবাৰ আন্দোলন কৰিব গ'লে মোৰ ঘৰতে খাব আহি যাব চব।